নমস্কাৰ। ২৬ৰ বিধানসভা নিৰ্বাচন সমাগত আৰু আমি সামাজিক মাধ্যম ছ'চিয়েল মিডিয়া ফেচবুকত দেখিবলৈ পাইছোঁ যে বিজেপি যিসমূহ আইটি চেল আছে বা যিসমূহ কৰ্মী আছে তেখেতলোকে এতিয়া সামাজিক মাধ্যমত কেৱল হিন্দু মুছলমান, কেৱল মিয়া মিয়া আৰু মিয়া মিয়া শব্দটোক লৈ তেখেতলোকে ২৬ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰা এক পৰিকল্পনা কৰিছে। তেখেতলোকৰ উন্নয়নৰ কোনো খতিয়ান নাই। আজি ৰাস্তা পদূলি নিৰ্মাণ কৰা হওক বা নিবনুৱা সংস্থাপন দিয়া হওক, স্থানীয় উদ্যোগ গঢ় দিয়া ক্ষেত্ৰত হওক, তেখেতলোকৰ কোনো খতিয়ান আজি তাৰিখত ৰাইজক দিব পৰা নাই। আৰু সেইটো কাৰণে তেখেতলোকে এতিয়া সামাজিক মাধ্যমত সক্ৰিয় হৈ পৰিছে। তেখেতলোকৰ এটাই কথা যে মিয়া মিয়া আৰু মিয়া। এতিয়া চাৰিওফালে মিয়া ৰাজনীতি কৰি এতিয়া উজনি অসম, উত্তৰ অসমত তেখেতলোকে ভোট ল'ব খুজিছে। কিন্তু অসমৰ ৰাইজ সচেতন। আজি মিয়াৰ কথা কৈ উন্নয়নৰ পৰা যেতিয়া পিঠি দিছে, এই প্ৰশ্নবোৰ অসমৰ ৰাইজে কৰিব। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰায় ৩৫ বছৰ তেওঁ শাসনত আছে বা তেওঁ ক্ষমতাত আছে। তাৰ পিছত আজি তেওঁ ১০,০০০ টকা দি মহিলাসকলৰ পৰা ভোট কিনিব আহিছে। ভোট ল'বৰ কাৰণে তেওঁ ১০,০০০ টকা দিবলগীয়া হৈছে। মানে উন্নয়ন ক'ত হৈছে? আজি যদি পইচা দিবলগীয়া হৈছে তেতিয়াহ'লে উন্নয়ন হোৱা নাই। উন্নয়নৰ কথা কৈ তেখেতলোকে ভোট খুজিব পৰা নাই। আজি চাৰিওফালে অকল মিয়া 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 কথা কৈয়ে বিজেপিয়ে এতিয়া ভোট খুজিবলগীয়া হৈছে। কেতিয়াও ক'ব পৰা নাই যে আমুক গাঁওখনৰ আমুক কামটো আমি কৰি দিছো। কেতিয়াও ক'ব পৰা নাই যে আমুক অঞ্চলত পানী হয় তাৰ বান গৰাখনি আমি নিয়ন্ত্ৰণ কৰিছো। কেতিয়াও ক'ব পৰা নাই যে বছৰেকত আমি দুবাৰ বা তিনিবাৰকৈ খেতি কৰিব পৰাকৈ অসমৰ পথাৰসমূহত জলসিঞ্চনৰ ব্যৱস্থা কৰি দিছো। তেখেতলোকে নোৱাৰে ক'ব। সকলোতে কেৱল দুৰ্নীতি দুৰ্নীতি দুৰ্নীতি। আজি যদি আমি ব্লকত যাওঁ, ব্লকত দুৰ্নীতি। আজি যদি পঞ্চায়তত যাওঁ, পঞ্চায়তত দুৰ্নীতি। বা যিসমূহ বিভাগীয় কৰ্তৃপক্ষ বিভিন্ন বিভাগ আছে, ক'তো সুচাৰুৰূপে কাম হোৱা নাই। গতিকে আমাৰ স্পষ্ট কথা যে আমি নতুন প্ৰজন্ম, আমি উন্নয়নৰ কথাবোৰ বিশ্বাস কৰোঁ। আমি উন্নয়নৰ এখন নতুন অসম বিচাৰিছো, য'ত আমাৰ নিবনুৱা যুৱক যুৱতীসকলে বহিৰাজ্যত গৈ আনৰ তলত কাম কৰিব নালাগে। নিজৰ ভৰিৰ ওপৰত নিজে থিয় দি আমাৰ অসমতে যাতে কৰ্মসংস্থাপন পায়, আমি তেনেকুৱা এখন নতুন অসমৰ পৰিকল্পনা কৰোঁ। গতিকে এইবাৰ যি ২৬ৰ বিধানসভা নিৰ্বাচন, এই নিৰ্বাচন হ'ব উন্নয়নৰ ৰাজনীতি। ইয়াক ধৰ্মৰ মেৰুকৰণ কৰি যি ভোট ল'ব খুজিছে, সি কেতিয়াও আমাৰ দেশৰ উন্নয়ন কৰিব নোৱাৰে, অসমৰ উন্নয়ন কৰিব নোৱাৰে, নিবনুৱা যুৱক যুৱতীসকলক কেতিয়াও সংস্থাপন দিব নোৱাৰে। এই কথাষাৰ আমি সজাগ আৰু সচেতন যুৱক হিচাপে আমি উপলব্ধি কৰোঁ। গতিকে সকলোকে অনুৰোধ যে বৰ্তমান সামাজিক মাধ্যমত যি মিয়া ৰাজনীতি চলি আছে, আমি উন্নয়ন ক'ত বুলি ক'লে তেখেতলোকে ক'ব এই মিয়াই দেশখন খালে, মিয়াই আমুক অপৰাধ কৰিছে। আজি অপৰাধ কোনে নকৰে? অপৰাধী কোনো ধৰ্ম নাথাকে। যি অপৰাধ কৰে সি অপৰাধী, সি হিন্দুৱেই হওক বা মুছলমানেই হওক। আজি কত হিন্দু ল'ৰাই অপৰাধ কৰিছে, ঠিক তেনেকে মুছলমান মানুহো অপৰাধ কৰিছে। ইয়াক লৈ মেৰুকৰণ কৰি যি ৰাজনীতি কৰিব খুজিছে, এই ৰাজনীতি আমি নতুন প্ৰজন্মৰ শিক্ষিত যুৱক হিচাপে আমি বুজি পোৱা, উপলব্ধি কৰা অতি প্ৰয়োজন। আজি দেখিছে যে বিজ্ঞানৰ যুগ, আজি বিজ্ঞানৰ যুগত আমাৰ চিন্তা চৰ্চাবোৰ ক'ত হ'ব লাগিছিল, আমি কেনেকৈ এখন উন্নয়নশীল অসম হিচাপে গঢ়িব লাগে, কেনেকৈ আমাৰ নিবনুৱা যুৱক যুৱতীসকলক আমি কৰ্মসংস্থাপন দিব লাগে, এই কথাবোৰে আমি ভাবিব লাগে। আজি কেৱল হিতাধিকাৰী কৰি এটা জাতি যদি জীয়াই থাকিব বুলি ভাবে, তেতিয়াহ'লে এয়া আমাৰ জাতিটো অপমৃত্যু ঘটাৰ এক লক্ষণ। আজি মহিলাসকলক ১০,০০০ টকা দিছে, আমি তাত বাধা দিয়া নাই। কিন্তু আজিৰ যুগত যে মহিলাসকলক ১০,০০০ টকা দি ভোট ল'ব খোজাটোহে দুৰ্ভাগ্যজনক আৰু অসমৰ উন্নয়নৰ প্ৰকৃত ছবিখন সমগ্ৰ বিশ্বৰ সন্মুখত প্ৰতিফলিত হৈছে। আজি ১০,০০০ টকা কিয় দিবলগীয়া হৈছে? যদি মহিলাসকলক চৰকাৰে কৰ্মসংস্থাপনৰ কাৰণে যদি ব্যৱস্থা কৰি দিলে হয়, ১০,০০০ টকা দিবলগীয়া নহয়। আজি অৰুণোদয় কিয় দিবলগীয়া হৈছে? কাৰণ মহিলাসকলৰ কৰ্মসংস্থাপন নাই। ঠিক তেনেকৈ ৪৫ লাখ নিবনুৱাৰ ভিতৰত ১ লাখক চাকৰি দি
বা লৈ থাকিলে নহব। বাকী 44 লাখ নিবনুৱা যুৱক যুৱতীয়ে কি কৰিব, কিয় বহিৰাজ্যত যাবলগীয়া হৈছে, এই প্ৰশ্নবোৰ আমাক উত্তৰ লাগিব। আৰু এইবাৰ আমাৰ শিক্ষিত আমাৰ যুৱক যুৱতীসকলে এইবাৰ ইয়াৰ প্ৰত্যুত্তৰ দিব বুলি আমি বিশ্বাস কৰো। আমাৰ নতুন প্ৰজন্মৰ শিক্ষিত যুৱক যুৱতীসকলে কেতিয়াও বিভাজনৰ ৰাজনীতিক বিশ্বাস নকৰে, উন্নয়নৰ ৰাজনীতিক বিশ্বাস কৰে। গতিকে আমি উন্নয়নৰ এখন নতুন সপোন দেখিছো, য'ত 100% যুৱক যুৱতীয়ে কৰ্মসংস্থাপন পাব, য'ত বহিৰাজ্যত গৈ আনৰ তলত কাম কৰিব নালাগে, য'ত স্থানীয় সৰু সৰু উদ্যোগ গঢ়া হ'ব, য'ত বছৰেকত 3বাৰকৈ খেতি কৰিব পৰাকৈ আমাৰ পথাৰসমূহত ব্যৱস্থা কৰি দিয়া হ'ব, য'ত আমাৰ কৃষকসকলৰ কাৰণে যিসমূহ উৎপাদিত ফচল, এই ফচলসমূহ যাতে উচিত মূল্য পায় তাৰ কাৰণে ব্যৱস্থা কৰি দিয়া হ'ব। আৰু এখন নতুন অসম, য'ত উন্নয়ন হ'ব, ৰাস্তা পদূলি নিৰ্মাণ হ'ব, তেনেকুৱা এখন অসমৰ কথা আমি পৰিকল্পনা কৰিছো। গতিকে যিসকলে বিভাজনৰ কথা কয় তেখেতলোকক প্ৰশ্ন কৰিব লাগে, আমাৰ উন্নয়ন ক'ত, আমাৰ কিয় এই গাঁৱৰ ৰাস্তাসমূহ নিৰ্মাণ হোৱা নাই, কিয় বান গৰাখহনীয়া নিয়ন্ত্ৰণৰ কাৰণে ব্যৱস্থা কৰা হোৱা নাই, কিয় আমাৰ পথাৰসমূহত পানী যোগানৰ ব্যৱস্থা কৰা হোৱা নাই, কিয় কৃষকে উচিত মূল্য নাপায়, এই কথাবোৰ আমি সময় থাকোতে প্ৰশ্ন কৰিব লাগিব। কেৱল ধৰ্মৰ নামত আমাৰ শিক্ষিত সমাজে ভোট দিলে অসমৰ উন্নয়ন কেতিয়াও নহয়, এই কথাষাৰ এতিয়া স্পষ্ট হৈছে। গতিকে সকলোকে অনুৰোধ জনাইছো যে আজি আমি দেখিবলৈ পাইছো সামাজিক মাধ্যমত যে বিজেপি IT চেল তেখেতলোকৰ কৰ্মীসকলে কিছুমান ভিডিঅ' প্ৰচাৰ কৰি থাকে যে মিয়া মিয়া মিয়া, আজি অখিল গগৈ যদি শাসনলৈ আহে মিয়াই ৰাজত্ব কৰিব, এনেকুৱা ধৰণৰ তেখেতলোকে প্ৰচাৰ কৰি থাকে। কিন্তু আমি স্পষ্টভাৱে কৈছো, অখিল গগৈ ডাঙৰীয়াৰ মাটিৰ মানুহ, তেওঁ মানুহক বিশ্বাস কৰে, তেওঁ মানুহৰ দুখ যন্ত্ৰণা উপলব্ধি কৰে আৰু মানুহৰ বাবে তেওঁ কাম কৰি আছে। তেওঁ কোনো ধৰ্মৰ নামত ৰাজনীতি কৰা ব্যক্তি নহয়। আমি বিশ্বাস কৰো যে অখিল গগৈ ডাঙৰীয়াহে প্ৰকৃত যি আমি এখন নতুন অসম পৰিকল্পনা কৰি আছো, তেওঁৰ নেতৃত্বতে সম্ভৱ। কাৰণ আপোনালোকে দেখিছে যে আমাৰ অসমখন এখন কৃষি প্ৰধান দেশ, আৰু অখিল গগৈ ডাঙৰীয়াই কৃষকক লৈ যি সপোন দেখিছে, বছৰেকত 3বাৰকৈ খেতি কৰিব পৰাকৈ যি সপোন দেখিছে, প্ৰত্যেকডৰা পথাৰত পানী যোগানৰ যি সপোন দেখিছে, কৃষকৰ বাবে যিসমূহ উৎপাদিত ফচল তাৰ উচিত মূল্য দিয়া যি সপোন দেখিছে, সেই সপোন আজিলৈকে কোনো চৰকাৰে দেখা নাই, কোনো নেতাই আজিলৈকে প্ৰকৃত কৃষকৰ, শ্ৰমজীৱী মানুহৰ, মধ্যবিত্ত মানুহৰ সপোনৰ অসমখনৰ কথা আজিলৈকে আমি কোৱা দেখা নাই। কেৱল আৱেগৰ নামত ভোট লৈ আছে। কিন্তু অখিল গগৈ ডাঙৰীয়াই বিজ্ঞানসন্মতভাৱে তেওঁ কথাখিনি চিন্তা চৰ্চা কৰিছে আৰু অসমখনক কেনেকৈ সোণৰ অসম বনাব পাৰি ইয়াৰ পৰিকল্পনা কৰিছে, আৰু 100% নিবনুৱা যুৱক যুৱতীসকলক কৰ্মসংস্থাপনৰ পৰিকল্পনা কৰিছে। গতিকে সকলোকে অনুৰোধ, আপোনালোকে এইবাৰ ধৰ্মৰ নামত ভোট নিদিব, উন্নয়নৰ নামত ভোট দিব। উন্নয়ন যে এই বিজেপি চৰকাৰখনে কৰিব পৰা নাই, গতিকে তেখেতলোকে মিয়া মিয়া বুলি এতিয়া প্ৰচাৰ কৰি আছে। যদি উন্নয়ন কৰিছে তেতিয়াহ'লে কেতিয়াও মিয়া নামত বিজেপিয়ে ৰাজনীতি কৰিব নোৱাৰিলে হয়। গতিকে আমি বিশ্বাস কৰো যে এবাৰ ৰাইজে সিদ্ধান্ত ল'ব। যি মহিলাসকলে 10,000 টকা পাইছে তেখেতলোকে 10,000 টকা লওক, কিন্তু এবাৰ পৰিৱৰ্তনৰ স্বাৰ্থত, পৰিত্ৰাণ পোৱাৰ স্বাৰ্থত আপোনালোকে ভোট দিয়ক, যাতে আমি অসমখনক নতুন ৰূপত লৈ যাব পাৰো। যিসকলে অৰুণোদয় আঁচনি পাইছে, এয়া আপোনালোকৰ প্ৰাপ্য। ৰাইজৰ দল যদি শাসনলৈ আহে বা শাসনৰো অংশীদাৰ হয়, তেতিয়াহ'লে আপোনালোকে বিশ্বাস ৰাখক যে ৰাইজৰ দলে প্ৰত্যেকগৰাকী অৰুণোদয় হিতাধিকাৰীক 3,000 টকাকৈ দিব। আৰু কেৱল হিতাধিকাৰীকে নহয়, অসমত যিমান মহিলা আছে সকলোকে অৰুণোদয়ৰ লগত সাঙুৰি ল'ব আৰু 3,000 টকাকৈ দিয়া ব্যৱস্থা ল'ব। গতিকে আমাৰ নতুন অসমখনত আমি এটা নতুন পৰিকল্পনাৰে প্ৰত্যেকে যাতে কৰ্মমুখী হয়, তেনেকুৱা এটা পৰিকল্পনাৰে আমি আগুৱাই যাব খুজিছো। গতিকে সকলোৱে সহযোগ কৰক। আৰু এইবাৰ অসমৰ যিহেতু গাঁৱে গাঁৱে ৰাইজৰ দলটো শক্তিশালী হৈছে, আপোনালোকে ৰাইজৰ দলক এবাৰ সহযোগ কৰক। ৰাইজৰ দলেহে প্ৰকৃত নতুন অসমখন আপোনালোকক দিব পাৰিব। কেৱল আপোনালোকে ৰাইজৰ দলক এবাৰ সুযোগ দিয়ক।
এবাৰ সুযোগ দিয়ক, ৰাইজৰ দলে আপোনালোকৰ প্ৰত্যেকটো কাম আপোনালোকে বিচৰা ধৰণে কৰি দিব বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ।